মই এটা কথাই কৈ আছোঁ যে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন চলাই যাওক আৰু আমাৰ মেইন লক্ষ্যটো হ'ব লাগে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কাৰণ তাত 26,000 ভেকেঞ্চি আছে 26,000 ভেকেঞ্চিজ আছে য'ত আমি যদি ভালকৈ চেষ্টা কৰোঁ ডেফিনেটলি নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিম গতিকে সেইটো লক্ষ্যৰে আমি পঢ়িব লাগে আৰু তাৰ কমন যাতে আমাৰ সহায় হয় DSS এক্সামিনেশ্যনটো যদি আপোনালোকে এপ্লাই কৰিছে DSS এক্সামিনেশ্যনটো যাতে আমি দিব পাৰোঁ ভালকৈ চ' আমি কমন চিলেবাছ ফ'ল' কৰি পিনে ভালকৈ প্ৰিপাৰেশ্যন কৰি যাব লাগিব কাৰণ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে বেছি দিন নাই প্ৰায় 2 মাহ আছে 2 মান্থ ঠিক আছে 2 মাহ আছে আমাৰ হাতত চ' 2 মাহৰ নাম্বাৰ সৰহ লাগিছে দেখিবলৈ কিন্তু প্ৰকৃততে ইমানো বেছি সময় নাই আমাৰ হাতত যদি আপোনালোকে ডিটেইল চিলেবাছত যাব বিচাৰে প্ৰত্যেকটো ছাবজেক্টৰে কাৰণ ছ'চিয়েল ষ্টাডিজ বুলি বেলেগকৈ আছে GK বুলিও বেলেগকৈ আছে এইবিলাক বহুত ডাঙৰ চিলেবাছৰে কভাৰ কৰিবলৈ চ' আজি আমি ডিছকাছ কৰিম এণ্টনিম অৰ্থাৎ বিপৰীত শব্দ প্ৰথমত আছিলে ইম্পেডিমেণ্ট চাওক আপোনালোকে শব্দবিলাক ইম্পেডিমেণ্ট মানে হ'ল বাধা দিয়া বাধা টাইপৰ বুজায় অবষ্টাকলছ মানেও বাধা আপোনালোকে গম পায় অবষ্টাকলছ মোৰ সন্মুখত কিবা এটা অবষ্টাকলছ আহিলে বাধা আহিলে ঠিক আছে হিণ্ড্ৰেন্স মানেও হ'ল বাধা হেণ্ডিকেপ মানে আমি গম পাওঁ যে ফিজিকেলি হেণ্ডিকেপ মানে তাৰ ফিজিকেলি তেখেতৰ বেৰিয়াৰ আছে কিছুমান বাধা আছে চ' একেই শব্দ বুজাইছে এইবিলাকে ইয়াত যিবিলাক আছে হিণ্ড্ৰেন্স অবষ্টাকলছ আৰু হেণ্ডিকেপ এইকেইটা একেই শব্দ বুজাইছে একেই চিননিম হৈছে ইম্পেডিমেণ্টৰ আমাক এণ্টনিম লাগে বিপৰীত শব্দ লাগে গতিকে এছিষ্টেঞ্চটো ইয়াত কাৰেক্ট আনচাৰ হৈ যাব কাৰণ এছিষ্টেঞ্চ মানে সহায় কৰা হেল্প কৰা বাধা দিয়া নহয় ঠিক আছে আমি বাধা দিয়া নাই তেখেতক আমি সহায় কৰিছোঁ আমি এছিষ্ট কৰিছোঁ আমি এছিষ্টেঞ্চটো কাৰেক্ট আনচাৰ হৈছে বুজি পাইছে হেল্প কৰা এইবিলাকো চাই ল'ব ইম্পেডিমেণ্ট মানে বাধা লগতে অবষ্টাকলছ মানে বাধা এইটো আপোনালোকে নিশ্চয় গমেই পায় কিন্তু তাৰ লগতে যিবিলাক আছে হিণ্ড্ৰেন্স আৰু হেণ্ডিকেপ এইবিলাক মানে বাধা বুলি আপোনালোকে মনত ৰাখিব ঠিক আছে তাৰ নেক্সটটো এবষ্টেইনছ মানে হ'ল আঁতৰি থকা ত্যাগ কৰা কিবা এটা বস্তু ত্যাগ কৰা কিবা এটা বস্তুৰ পৰা আঁতৰি থকা বুজালে মানে আমি এবষ্টেইন শব্দটো ব্যৱহাৰ কৰিম বা ৰিফ্ৰেইন শব্দটো ব্যৱহাৰ কৰিব পাৰিম সমাৰ্থক শব্দ এতিয়া আঁতৰি থকাটো তাৰ অপজিটটো লাগে আমাক অপজিট মানে বিপৰীত শব্দটো তাৰ বিপৰীতটো কি হ'ব ইণ্ডালছ মানে কি হয় লিপ্ত হোৱা কণ্টিনিউ কৰা কিবা এটা কাম কিবা এটা বস্তুত লিপ্ত হৈ যোৱা তাক ক'ব ইণ্ডালছ আমি আগতে এই শব্দটো পাইছোঁ এবষ্টেইন মানে হ'ল আঁতৰি থকা বা ত্যাগ কৰা এবষ্টেইন মানে আঁতৰি থকা বা ত্যাগ কৰা কিন্তু ইণ্ডালছ মানে হ'ল লিপ্ত হোৱা বা কণ্টিনিউ কৰা শ্লিপ মানে আপোনালোকে গমেই পাইছে শ্লিপ পিছল খোৱা আৰু লগতে টলাৰেট মানে গম পাইছে আপোনালোকে সহ্য কৰা ঠিক আছে আৰু হোৰ্ড মানে হ'ল ষ্ট'ৰ সৰহকৈ ষ্ট'ৰ হৈছে ষ্টকত আছে তেনেকুৱা ধৰণৰ শব্দ ক'লে হোৰ্ড ঠিক আছে এবষ্টেইন মানে আঁতৰি থকা পুনৰবাৰ কৈছোঁ দুবাৰ তিনিবাৰ আপোনালোকে পঢ়িব এবষ্টেইন মানে হ'ল আঁতৰি থকা ৰিফ্ৰেইন তাৰ নেক্সট আছিলে প্ৰফিউজন মানে অধিক মাত্ৰা বেছি থকা প্ৰফিউজন মানে অধিক মাত্ৰা বা বেছি তাৰ বিপৰীত শব্দটো কি হ'ব কম লাগে আমাক অভাৱত থকা কম থকা নাইকিয়া হৈ যোৱা তেনেকুৱা শব্দ লাগে গতিকে স্কাৰচিটিটো হ'ব ইয়াত কাৰেক্ট আনচাৰ স্কাৰচিটি বুজি পাইছে প্ৰফিউজন মানে হ'ল অধিক মাত্ৰা বেছি তাৰ বিপৰীত শব্দটো হৈ যাব স্কাৰচিটি মানে অভাৱ কমকৈ থকা গতিকে এইটো ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব অপজিটটো লাগে আমাক আৰু এছপাৰজন মানে হ'ল ডিছলাইক ঠাট্টা কৰা বা এভাৰজন মানে কি ডিছলাইক ঠাট্টা গতিকে এইকেইটা হ'ল এই দুটা হ'ল সমাৰ্থক শব্দ ঠিক আছে মনত ৰাখিব এইকেইটা আমাৰ আহিব পাৰে এক্সামিনেশ্যন এছপাৰজন মানে হ'ল ডিছলাইক ঠাট্টা কৰা এভাৰজন মানে ডিছলাইক ঠাট্টা হেড তেনেকুৱা ধৰণৰ প্ৰফিউজন মানে অধিক মাত্ৰা বা বেছি আৰু স্কাৰচিটি মানে কম আৰু কনফিউজন মানে আমি গমেই পাওঁ তাৰ নেক্সট হৈছিলে বিনাইন মানে হ'ল কাইণ্ডলি হেল্পফুল ফ্ৰেণ্ডলি তেনেকুৱা ধৰণৰ শব্দ বুজাবলৈ আমি বিনাইনটো ব্যৱহাৰ কৰিলোঁ বিনাইন তাৰ অপজিটটো হ'ল মেলেভলেণ্ট মানে হ'ল ডিছলাইক অৰ্থাৎ দুষ্ট কোনোবা আনফ্ৰেণ্ডলি আমি আনফ্ৰেণ্ডলি বুলি ক'ব পাৰিম ঠিক আছে সমাৰ্থক শব্দ হ'লে আমাৰ এইটো হ'লে ফ্ৰেণ্ডলি হ'লহেঁতেন কিন্তু আমাৰ সমাৰ্থক শব্দ নালাগে আমাক বিপৰীত শব্দ লাগে গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ হৈ যাব এই ক্ষেত্ৰত অপশ্যন এটো কাৰেক্ট আনচাৰ হৈ যাব ঠিক আছে বিনাইনৰ অপজিট মেলেভলেণ্ট বাকী ফ্ৰেণ্ডলি মানে গমেই পাইছে আনৱাইজ মানে মূৰ্খ ছফ্ট মানে আপোনালোকে গম পাইছে ঠিক আছে বিনাইন মানে হ'ল কাইণ্ডলি আৰু মেলেভলেণ্ট মানে হ'ল দুষ্ট অৰ্থাৎ ডিছলাইক ফ্ৰুগেল শব্দটো আমি ক'ত পাইছিলোঁ ফ্ৰুগেল শব্দটো যেতিয়া আমি চিননিম ডিছকাছ কৰিছিলোঁ চিননিম অৰ্থাৎ সমাৰ্থক শব্দত আমি ফ্ৰুগেল শব্দটো পাইছিলোঁ ফ্ৰুগেল মানে মিতব্যয়ী যিয়ে কম খৰচ কৰে ঠিক আছে পাৰ্চিমনিয়াছ শব্দটো আমি ব্যৱহাৰ কৰিব পাৰিম পাৰ্চিমনিয়াছ চাওক যিয়ে কম খৰচ কৰে মিতব্যয়ী হয় কম টকা খৰচ কৰে ফ্ৰুগেল বুলি ক'ব তেখেতক লগতে পাৰ্চিমনিয়াছ বুলি ক'ব আৰু তাৰ অপজিটটো লাগে আমাক অপজিট মানে যি অধিক মাত্ৰাত খৰচ কৰে এক্সট্ৰাভেগেণ্ট এক্সট্ৰা শব্দটোৰ পৰা আমি মনত ৰাখিব পাৰিম এক্সট্ৰা বেছি খৰচ কৰে এক্সট্ৰাভেগেণ্ট ফ্ৰুগেলৰ মানে মিতব্যয়ী আছিলে কম খৰচ কৰে তাৰ অপজিটটো লাগে আমাৰ বিপৰীত শব্দটো গতিকে এক্সট্ৰাভেগেণ্ট হৈছে ঠিক আছে মিজাৰেবলটো প্ৰায় চিননিম হয় হেপী মানে আমি গমেই পাইছোঁ 6 নম্বৰতে আছিলে এভাৰজনটো আমি অলপ আগত পঢ়িছিলোঁ এইফালে চাওক
এতিয়া লগত পঢ়িছিলোঁ এটা এভাৰ্জন পঢ়িছিলোঁ নে এভাৰ্জন মানে কি হয় ডিছলাইক বা হেড কৰা ঠিক তেনেদৰে এভাৰ্জনটো আমি ইয়াত পঢ়িলোঁ এভাৰ্জন মানে হ'ল ডিছলাইক বা হেড কৰা চাওক এভাৰ্জন মানে ডিছলাইক বা হেড কৰা ইয়াৰ অপজিটটো লাগে অপজিটটো হৈ যাব আপোনাৰ এফেকশ্যন মানে মৰম স্নেহ তেনেকুৱা ধৰণৰ শব্দ বুজায় গতিকে এফেকশ্যনটো ইয়াত কাৰেক্ট আনচাৰ এভাৰ্জনৰ অপজিটটো কি হৈ যাব এফেকশ্যন হৈ যাব এফেকশ্যন ঠিক আছে চ' এভইডেবল মানে গমে পাইছে আপোনালোকে এভইড কৰা এৱাৰনেছ মানে গমে পাইছে আপোনালোকে হেট্ৰেট মানে গমে পাইছে আপোনালোকে চ' এভাৰ্জনৰ অপজিটটো এফেকশ্যন হৈছে এভাৰ্জন মানে হ'ল ডিছলাইক বা হেড ডিছলাইক তাৰ নেক্সটটো কাকোফোনাছ মানে হ'ল লাউড কিবা নয়জি হাৰ্ছ যিটো শব্দ আমি শুনিব নিবিচাৰোঁ তেনেকুৱা ধৰণৰ শব্দ যিটো শব্দ শুনি আমাক ভাল নালাগে যিটো চাউণ্ড শুনি আমাক ভাল নালাগে ফোনৰ চাউণ্ডৰ যিটো টাইপৰ শব্দ বা চাউণ্ড শুনি আমাক ভাল নালাগে লাউড হয় বেছি নয়জি হয় বেছি হাৰ্ছ হয় বেছি চ' তাক ক'ব কাকোফোনাছ ইয়াৰ অপজিট লাগে অপজিট হয় মেলোডিয়াছ মানে কি হয় মিঠা হয় মেলোডিয়াছ গান বুলি আমি কওঁ যেতিয়া আমাক ভাল নালাগে শুনিব কি গান শুনো মেলোডিয়াছ গান শুনো হাৰমনিয়াছ গান শুনো গতিকে অপশ্যন এটো ইয়াত কাৰেক্ট আনচাৰ হৈ যাব যে কাকোফোনাছৰ অপজিটটো হৈ যাব মেলোডিয়াছ ঠিক আছে তাৰ নেক্সটটো প্ৰিচিপ্ট মানে হ'ল নিয়ম ল' মেণ্ডেট মানে ল' গতিকে এইটোতো নহ'ব তাৰ অপজিট লাগে আমাক এণ্টনিম লাগে অৰ্থাৎ বিপৰীত শব্দ লাগে গতিকে যোনটো নিয়ম হয় ঠিক আছে ডিছঅৰ্গেনাইজেশ্যন মানে কিবা এটা বস্তু অৰ্গেনাইজ হৈ আছে এটা নিয়মত আছে কিন্তু ডিছঅৰ্গেনাইজ মানে যোনটো নিয়মত নাই ইফালে সিফালে সিঁচৰিত হৈ আছে ডিছঅৰ্গেনাইজ হৈ আছে গতিকে অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ হৈ যাব যে প্ৰিচিপ্টৰ অপজিটটো হৈ যাব ডিছঅৰ্গেনাইজেশ্যন মানে যোনটো নিয়মত নাই তাৰ নেক্সট চাল্ট্ৰি মানে চগী বা মাগী চগী মানে কি হয় চগী মানে যোনটো তিতা ৱেট হৈ আছে কি হৈ আছে তিতা হয় বা ৱেট হয় বা মইষ্ট হৈ আছে হিউমিড হৈ আছে তাক ক'ব চাল্ট্ৰি অৰ্থাৎ চগী বা মাগী যিকোনো শব্দ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এতিয়া তাৰ অপজিটটোহে আমাৰ লাগে অপজিট হৈ যাব ড্ৰাই যোনটো শুকান হৈ আছে ড্ৰাই হৈ আছে ঠিক আছে তাৰ নেক্সট আছিলে স্লাণ্ডাৰ মানে নিন্দা মানে হ'ল নিন্দা কৰা বা অপবাদ উলিওৱা কাৰোবাক নিন্দা কৰা অৰ্থাৎ নিগেটিভ শব্দ বুজিছে নিগেটিভ আৰু এছপাৰ্জন মানে একেই হয় অপমান কৰা টাইপৰ বুজায় কাৰণ আমি অলপ আগত পঢ়িছোঁ এছপাৰ্জন মানে হ'ল অপমান কৰা ঠিক আছে চ' আমাক সমাৰ্থক শব্দ নালাগে আমাক বিপৰীত শব্দ লাগে স্লাণ্ডাৰ মানে কাৰোবাক নিন্দা কৰা অপমান কৰা অপবাদ কৰা তেনেকুৱা আছিলে গতিকে ইয়াৰ অপজিট হৈ যাব গ্ল'ৰিফিকেশ্যন মানে কাৰোবাক প্ৰেইজ কৰা প্ৰশংসা কৰা তেনেকুৱা ধৰণৰ শব্দ বুজায় ঠিক আছে স্লাণ্ডাৰ মানে নিন্দা কৰা বা অপবাদ কৰা আৰু গ্ল'ৰিফিকেশ্যন মানে কাৰোবাক প্ৰেইজ কৰা প্ৰশংসা কৰা আৰু বেকষ্টেপিং মানে কাৰোবাক বিট্ৰে কৰা কাৰোবাক ঠগা ঠিক আছে 11 নম্বৰটো আছিলে আপোনালোকৰ চেলভেজ মানে উদ্ধাৰ কৰা ঠিক আছে চেলভেজ মানে হ'ল উদ্ধাৰ কৰা চেলভেজ স্পেলিংটো চাই ল'ব আপোনালোকে SLVAG চেলভেজ মানে উদ্ধাৰ কৰা আৰু ৰিট্ৰিভ মানে উদ্ধাৰ কৰা চালো ৰিট্ৰিভৰ স্পেলিংটো ভালকৈ চাই লওক আমি ডিছকাছ কৰিছিলোঁ যদিহে চি থাকে কি হয় যদিহে CH বা বেলেগ শব্দ থাকে কি হয় গতিকে সেইকাৰণে ইয়াত I আহিছে এইবিলাক আমি কাৰেক্ট দ্য স্পেলিঙত ডিছকাছ কৰিছিলোঁ চ' চেলভেজ মানে হ'ল উদ্ধাৰ কৰা গতিকে আমাক ইয়াৰ অপজিট শব্দটো লাগে ৰিট্ৰিভ মানে উদ্ধাৰ কৰা বুজায় চেলভেজ মানে উদ্ধাৰ কৰা সমাৰ্থক শব্দ ৰেনচম মানে মুক্তি বা ৰিডিম মানে মুক্তি ঠিক আছে ৰিডিম কৰা ক'তটো মুক্তি কৰা ক'তটো তেনেকুৱা ধৰণৰ বুজায় আৰু ইয়াৰ অপজিটটো লাগে আমাক চেলভেজ মানে উদ্ধাৰ কৰা অপজিট কি বিপদত পেলোৱা হ'ব বিপদত পেলোৱা মানে এণ্ডেঞ্জাৰ মানে বিপদত পেলোৱা ঠিক আছে বিপদত পেলোৱা এণ্ডেঞ্জাৰ মানে ডেঞ্জাৰ শব্দ লাগি আছে গমেই পাইছে কিন্তু চেলভেজ মানে উদ্ধাৰ কৰা বুলি আপোনালোকে মনত ৰাখিব বা ৰিট্ৰিভ মানে উদ্ধাৰ কৰা তাৰ নেক্সট আছিলে আপোনালোকৰ স্ক'ৰ্ছ মানে পানিছমেণ্ট ছাফাৰিং তেনেকুৱা ধৰণৰ বুজায় এইটো এটা নিগেটিভ শব্দ চ' কাৰোবাক পানিছমেণ্ট দিয়া ছাফাৰিং কৰা নিগেটিভ শব্দ বেন মানে পয়জন অভিশাপ নিগেটিভ শব্দ পেষ্টিলেঞ্চ মানে মহামাৰী ৰোগ কিবা এটা মহামাৰী ৰোগ পেষ্টিলেঞ্চ বুলি ক'ব পেষ্টিলেঞ্চ বিয়পি গৈছে একদম বিনাশকাৰী হৈছে বিয়পি গৈছে আৰু পেষ্ট মানে বিনাশকাৰী পতংগ এতিয়া আমাক লাগে পজিটিভ শব্দ এটা কাৰণ এটা নিগেটিভ মিনিং বুজাইছে পজিটিভ শব্দ ইয়াত আছে এডভান্টেজ গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব কাৰণ আমি নিগেটিভ কাৰণ আমি এণ্টনিম কৰি আছোঁ অৰ্থাৎ বিপৰীত শব্দ কৰিছোঁ স্ক'ৰ্ছ কৰিছিলোঁ স্ক'ৰ্ছৰ অপজিট মিনিংটো লাগে আমাক তাৰ নেক্সট আছিলে অৰিফিচ মানে হোল মানে অপেনিং কিবা এটা হোল আছে কিবা এটা অপেনিং আছে ইয়াৰ বিপৰীত শব্দটো ক্লোজাৰ মানে বন্ধ ষ্ট'ট মানে আপোনালোকৰ অপেনিং বুজাব ষ্ট'ট মানে অপেনিং বুজাব ক্ৰেভিটি মানে হোল দাঁতত ক্ৰেভিটি আছে দাঁতত আমাৰ হোল আছে পোকে খালে মানে কি আমাৰ হোল হয় ভেণ্ট মানে হোল এইকেইটা হ'ল চিননিম অৰ্থাৎ সমাৰ্থক শব্দ হয় এই অৰিফিচৰ চিননিম এইবিলাক হ'ল চিননিম সমাৰ্থক শব্দ আমাক লাগে বিপৰীত শব্দ গতিকে ক্লোজাৰটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব তাৰ নেক্সট আছিলে ভেগ্ৰেণ্ট মানে নট ছেটেল হোমলেছ যিয়ে হোমলেছ হয় যিজন ব্যক্তি হোমলেছ হয় ঘৰত নাথাকে ছেটেল নহয় তেখেতে
গতিকে তাৰ বিপৰীত শব্দ কি হ'ব ষ্টেবল হ'ব ষ্টেবল মানে এটা ঠাইত ষ্টেবল হৈ গ'ল সেটল হৈ গ'ল গতিকে অপশ্যন চি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব বাকি ডেৰিলিক্ট আৰু ৱেফেয়াৰটো প্ৰায় সিনোনিম হয় ভেগ্ৰেণ্টৰ তাৰ নেক্সট আছে গ্ৰিছলি মানে ভয়ানক গ্ৰিছলি মানে হল ভয়ানক চালো গ্ৰিছলি মানে হল ভয়ানক স্পেলিং বিলাকো চাই যাব লগে লগে তাৰ অপোজিট শব্দটো লাগে অপোজিটটো কি হৈ যাব আপোনালোকৰ ইনচিনচিয়াৰ আনহেলথি লাভিং এইবিলাক বেলেগ শব্দ হয় ভয়ানকৰ অপোজিট প্ৰায় অপোজিট হৈ যাব বিউটিফুল তেখেত দেখিবলৈ ভয়ানক লগা বুলি কৈছোঁ কেতিয়াবা আমি শব্দ ব্যৱহাৰ কৰোঁ তেখেত দেখিবলৈ ধুনীয়া বুলি আমি শব্দ ব্যৱহাৰ কৰোঁ গতিকে ইয়াৰ অপোজিট হৈ যাব বিউটিফুল গ্ৰিছলি অপোজিট হৈ যাব বিউটিফুল ঠিক আছে 15 নম্বৰটো বিউটিফুল তাৰ নেক্সট 16 নম্বৰটো গ্লুম মানে নিৰাশ স্থিতি অৰ্থাৎ স্যাডনেছ গ্লুম মানে নিৰাশ স্থিতি অৰ্থাৎ স্যাডনেছ ঠিক আছে তাৰ বিপৰীত শব্দটো লাগে লিভ মানে তো সম্পূৰ্ণ বেলেগ এৰি যোৱা আমি গম পাইছোঁ অভাৰষ্টেট মানে কাৰোবাৰ বিষয়ে বহুত বেছিকৈ বঢ়াই কোৱা ষ্ট্ৰেচ মানে আমি গম পাইছোঁ ষ্ট্ৰেচিং আমি কৰোঁ যে ষ্ট্ৰেচিং কৰোঁ আমি এক্সাৰচাইজত চ' সেইটো ষ্ট্ৰেচ মানে সেইটো গতিকে ইয়াৰ বিপৰীত শব্দটো কি হ'ব গ্লুম মানে নিৰাশ স্থিতি স্যাডনেছ হয় দুখ লগা হয় গতিকে ইয়াৰ অপোজিট হৈ যাব সুখী হেপী গতিকে মাৰ্কটো কাৰেক্ট আনসাৰ হ'ব MIRTH মাৰ্ক গ্লুমৰ অপোজিটটো হৈ যাব মাৰ্ক অপোজিট মানে এণ্টনিম তাৰ নেক্সট আছিলে ইৰাস্কিবল মানে ইৰিটেট যাৰ সোনকালে খং উঠে বহুত ব্যক্তি আছে যিসকলৰ সোনকালে খং উঠে ইৰিটেবল হৈ যায় ইৰাস্কিবল মানে যাৰ সোনকালে খং উঠে ইয়াৰ অপোজিট আনসাৰ হৈ যাব প্লেচিড মানে যোনে এক্সাইটেড নহয় যোনে আপছেট নহয় যোনে ফটককে ৰিয়েক্ট নকৰে গতিকে প্লেচিডটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ অপশ্যন B2 তাৰ নেক্সট আছিলে আপোনালোকৰ ইনসাবঅৰ্ডিনেট মানে ডিসঅবিডিয়েন্ট যাৰ এটা এটিটিউড আছে যিয়ে ফটককে কাৰো কথা নুশুনে তললে নামিব নিবিচাৰে ইনসাবঅৰ্ডিনেট হয় ইনসাবঅৰ্ডিনেট চাওক এটা নিগেটিভ শব্দ হয় তাৰ অপোজিটটো সাবসাৰ্ভিয়েন্ট মানে আপোনালোক কি হয় সাবসাৰ্ভিয়েন্ট এটা চাওক সাবসাৰ্ভিয়েন্ট মানে অপোজিট হ'ব সাবঅৰ্ডিনেট মানে হল সাবঅৰ্ডিনেট গতিকে অপশ্যন এটো ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব ঠিক আছে যি অবিডিয়েন্ট হয় যে কথা শুনে ঠিক আছে ইনসাবঅৰ্ডিনেট মানে হল নিগেটিভ ৱৰ্ড এটা যাৰ ইনসাবঅৰ্ডিনেট এটিটিউড আছে অৰ্থাৎ কাৰো বিষয়ে কাৰো কথা নুশুনে ফটককে ডিসঅবিডিয়েন্ট হয় তাৰ নেক্সটটো পেলপেবল মানে হল স্পৰ্শনীয় প্ৰেগমেটিক মানে হল ব্যৱহাৰিক আৰু ইনকালকেটিং মানে গম পাইছে ফিক্স বা ইনকালকেট কৰা ভাল হেবিটবিলাক ইনকালকেট কৰিব লাগে ইমপ্লান্ট কৰিব লাগে তাৰ নেক্সট আছিলে সালুব্ৰিয়াছ এইটো চাওক আপোনালোকে এইবিলাক মই পেইড কোৰ্স কৰিছিলোঁ নিজে আগতে মই নিজে প্ৰিপাৰেশ্যন টাইমত পেইড কোৰ্স কৰি এইবিলাক মই শিকিছিলোঁ চ' সালুব্ৰিয়াছ মানে হল সালু মানে হল সলমান খানৰ পৰা মনত ৰাখিব পাৰিব সলমান খান কি হয় হেল্ডি হয় পুৰা বডি আছে হেল্ডি হয় চ' সালুব্ৰিয়াছ মানে অৰ্থটো হল হেল্ডি তাৰ অপোজিট শব্দটো লাগে বিপৰীত শব্দ এণ্টনিম লাগে এণ্টনিমটো হ'ব আনহেল্ডি কি হ'ব আনহেল্ডি গতিকে অপশ্যন এটো ইয়াত কাৰেক্ট আনসাৰ হৈ যাব সালুব্ৰিয়াছ মানে হেল্ডি আৰু আনহেল্ডিটো হ'ব ইয়াৰ অপোজিট আনসাৰ গতিকে অপশ্যন এটো কাৰেক্ট আনসাৰ চ' ডিমিনিছ মানে আপোনাৰ কি হয় গম পায় ডিমিনিছ মানে সৰু ডিমিনিছ ফৰ্মটো আমি শিকিছোঁ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনত এংগুইছ মানে হল পেইন তাৰ নেক্সট আছিলে 20 নম্বৰটো ভেলৰ মানে সাহসী মানে হল সাহসী আৰু সাহসীৰ অপোজিটটো কি হল যিয়ে কাপুৰুষ হয় ভয় কৰে গতিকে অপশ্যন এটো কাৰেক্ট আনসাৰ কাৱাৰ্ডাইজ ভেলৰ মানে হল সাহসী গতিকে অপশ্যন এটো ইয়াত কাৰেক্ট আনসাৰ হৈছে বাকি এগ্ৰিয়েবল আৰু আনপ্লিজেন্ট আপোনালোকে গমেই পাইছে তাৰ অৰ্থ কি হয় আৰু লগতে ডেস্পিকেবল মানে ডিসঅনাৰেবল ঠিক আছে আজি আমি 20টা ডিসকাস কৰিলো আৰু পৰৱৰ্তী সময়ত বহুত আহিব আমি বাৰে মই কৈছো আমাৰ মেইন লক্ষ্যটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট হয় গতিকে তেতিয়ালৈকে আৰু বহুত ভিডিঅ' আপলোড হ'ব লাহে ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰি আছো আৰু যিমান পাৰি সহজকৈ মই বাকি গ্ৰামাৰ টপিকবিলাক একেবাৰে ইজিকৈ ডিসকাস কৰিবলৈ চেষ্টা কৰিছো আৰু নিশ্চয় আপোনালোকে বুজি পাইছে যি ইয়াত পঢ়ুৱা হৈছে ডেফিনেটলি 100% চিয়ৰ মই আশা কৰিছো আপোনালোকে সকলো বুজি পাইছে চ' এপ্লাই কৰিব কাৰণ বহুত এক্সেপশ্যন থাকে বহুত বেছি এক্সেপশ্যন থাকে গ্ৰামাৰ গতিকে আপোনালোকে বহুত বেছি এপ্লাই কৰিবলৈ চেষ্টা কৰিব ডিফাৰেন্ট চৰ্চৰ পৰা প্ৰেক্টিছ কৰক বুকছৰ পৰা প্ৰেক্টিছ কৰক পিডিএফৰ পৰা প্ৰেক্টিছ কৰক আৰু ৰিভিজন বাৰে কৰিব ৰিভিজন কৰিব ঠিক আছে প্ৰেক্টিছ কৰিব খুব বেছিকৈ প্ৰেক্টিছ কৰিব আৰু সদায় বহুত বেছি শুভেচ্ছা আপোনালোক জ্ঞাপন কৰিছোঁ এটা কথা আপোনালোকে মনত ৰাখিব যে চ' ভালকৈ প্ৰিপাৰেশ্যন চলাই যাওক ডেফিনেটলি আপোনালোকৰ নামটো মেৰিট লিষ্টত আহিব কাৰণ প্ৰিপাৰেশ্যন কৰিব লাগিব কষ্ট কৰিব লাগিব সকলোৱে প্ৰিপাৰেশ্যন চলাই আছে সকলোৱে প্ৰেক্টিছ কৰি আছে সকলোৱে পঢ়ি আছে তাতকৈ আমি কিবা এটা এক্সট্ৰা ভালকৈ পঢ়িব লাগিব বাকী পুনৰবাৰ সকলোকে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ বাকী ধন্যবাদ